তো নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? তোমালোকৰতো বৰ্তমান এক্সাম শেষ হৈছে। তোমালোকৰ হয়তো এতিয়া ভয় লাগি আছে যে তোমালোকৰ ৰিজাল্ট কেনেকুৱা হ'ব, ফলাফল কি আহিব। তোমালোকৰ মনত হয়তো বহুতো টেনশ্যন থাকিব পাৰে। তো মই তোমালোকক ক'ম যে তোমালোকৰ পৰীক্ষাৰ ৰিজাল্ট দিব কেতিয়া, আৰু পৰীক্ষাত তোমালোকে গ্ৰেছ মাৰ্ক পাবা নে নোপোৱা তাৰ বিষয়ে আজি তোমালোকক আলোচনা কৰিম। তো ব'লা আজি তোমালোকৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি তোমালোকৰ হৈছে 20 তাৰিখ, আৰু তোমালোকৰ জানা যে তোমালোকৰ ইলেকশ্যন আহি আছে 9 তাৰিখৰ পৰা। 9 তাৰিখৰ পৰা পলিং হ'ব। তো তোমালোকৰ ৰিজাল্ট দিয়া সম্ভাৱনা ইলেকশ্যনৰ আগতে আছে। আমাৰ ওচৰৰে বা এজনী মানে টিচাৰ হয়, তাই চাইছিলে, তাই কৈছে ইতিমধ্যে তোমালোকৰ কিন্তু চব বহি চাই চিতি মানে হৈ গৈছে, খালি তোমালোকৰ ৰিজাল্টহে বাকী আছে। আৰু তোমালোকৰ ৰিজাল্ট কিন্তু সোনকালে দিব, 9 তাৰিখৰ আগতে ৰিজাল্ট দিবতো কনফাৰ্ম হৈ গৈছে। তোমালোকে চিন্তা কৰি নাথাকিবা ইমান, তোমালোকৰ ৰিজাল্ট ভাল হওক তাৰে কামনা কৰিছোঁ। বহুতৰে মনত ডাউট থাকে যে তোমালোকে গ্ৰেছ মাৰ্ক পাবা নে নাই, আৰু পালে তোমালোকে কিমান পাবা। তো তোমালোকক আজি মই ক'ম যে তোমালোকে গ্ৰেছ মাৰ্ক পাবা আৰু তোমালোকে কিমান পাবা। তো তোমালোকৰ গ্ৰেছ মাৰ্ক মানে গোটেইখন বহি চাই দিয়া হয়। তোমালোকে 6টা ছাবজেক্ট থাকে, তাৰে যদি তোমালোকে গোটেইটা 500 মাৰ্ক পাই যোৱা তেতিয়া তোমালোকৰ গ্ৰেছ মাৰ্ক দিয়াৰ চান্স থাকে। আৰু তোমালোকৰ গ্ৰেছ মাৰ্ক মেক্সিমাম 10 মাৰ্কলৈকে দিয়ে। মই মাৰ্কশ্বিট দেখিছোঁ 10 মাৰ্কলৈকে দিয়া। তো তোমালোকে চিন্তা কৰি নাথাকিবা, তোমালোকৰ গ্ৰেছ মাৰ্ক পাবা। আৰু যদি তোমালোকৰ 5 মান কমিছে, একেবাৰে কমিলেতো মানে তেতিয়াও দিয়াৰ চান্স থাকে যদি বেগেৰে তোমালোকৰ এক্সাম ভাল হৈছে। তো এইটোৱে আছিল আজি ভিডিঅ'। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। নতুন হয় তোমালোকে ছাবস্ক্ৰাইব কৰি থকা বুলি আশা কৰিলোঁ। ধন্যবাদ।